দ্য সাবৰমতী ৰিপৰ্ট এই চিনেমাখন এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন চিনেমা আৰু এই চিনেমাখন OTT প্লেটফৰ্মত ৰিলিজ হৈছে সেইবাবে ইয়াৰ ৰেটিংও খুবেই ধুনীয়া যদি আপোনালোকে এই চিনেমাখন চোৱা নাই তেতিয়াহলে G5ত গৈ এইখন চিনেমা উপভোগ কৰিব কাহিনীটোৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ এজন ব্যক্তি তেওঁৰ নাম সমৰ কুমাৰ তেওঁ EBT নামৰ চেনেলটোৰ কেমেৰা পাৰ্সন আছে আৰু তেওঁক সেই চেনেলটোৱে আগৰ ৰিপৰ্ট এটা ইনভেষ্টিগেশ্যনৰ বাবে আৰম্ভ কৰিব দিছিল আৰু সেই ৰিপৰ্টটো তেওঁ সঠিকভাৱে দিব নোৱাৰা কাৰণে আদালতত হাজিৰ কৰোৱা হৈছিল আসলতে এই ৰিপৰ্টটোত আছিল নেকি তাকে জানিবলৈ আমি 2002 চনলৈ ঘূৰি যাব লাগিব 2002 চনৰ 25 ফেব্ৰুৱাৰীত অযোধ্যাৰ পৰা এখন ট্ৰেইন গুজৰাটলৈ ৰাওনা হৈছিল আৰু সেই দিনাখনে এটা ঘটনা হৈছিল যেটো ঘটনাই এই সমগ্ৰ দেশখনক তোলপাৰ লগাই দিছিল আৰু যে সদায়ৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰব সেই কথাটোৱে এই দেশখনৰ মানুহে কেতিয়াও ভবা নাছিল সেই ট্ৰেইনখনত লক্ষ লক্ষ অধিক মানুহ আছিল আৰু তেওঁলোক সকলোৱে পূৰ্ণহুতি মহাযজ্ঞ সমাৰোহত ভাগ লৈছিল আৰু তেওঁলোক সকলোৱে ভগৱানৰ গীত গাই আহিছিল আৰু সেই ট্ৰেইনখনেই আছিল সাবৰমতী এক্সপ্ৰেছ আৰু সেই দিনাখনৰ পৰাই সকলোৰে মুখে মুখে এই সাবৰমতী এক্সপ্ৰেছৰ নামটো প্ৰচলিত হৈ গ'ল সমৰ কুমাৰ তেওঁ হিন্দী মিডিয়ামত মাছ কম কৰিছিল আৰু EBT নিউজত এজ এ কেমেৰা পাৰ্সন হিচাপে তেওঁ যোগদান কৰে একচুয়ালি EBT চেনেলটো এটা ইংলিছ চেনেল আছে আৰু সেই কাৰণে তেওঁ সকলোৱে ঠাট্টা মুস্কৰা কৰিছিল যেহেতু তেওঁ হিন্দী মিডিয়ামত মাছ কম কৰিছিল এদিন হঠাৎ সমৰ কুমাৰক EBT নিউজৰ পৰা ফোন কৰে যে তেওঁ এঠাইত কামৰ কাৰণে যাব লাগে কিন্তু সমৰ কুমাৰে নাজানে একচুয়ালি সেই ঠাইটোনো কি আৰু তেওঁ কি কৰিব লাগে আৰু সমৰ কুমাৰে EBT নিউজৰ হেড ৰিপৰ্টাৰ জনীৰ লগত সেই ঠাইডোখৰলৈ যাবলৈ ওলায় অৱশেষত তেওঁলোকে সেই ঠাইডোখৰ পায় আৰু তাত দেখে যে হাজাৰ হাজাৰ ৰিপৰ্টাৰে তাত থকা মন্ত্ৰালয় এটা ঘেৰি ধৰিছে আৰু সেই EBT চেনেলৰ হেড ৰিপৰ্টাৰ জনীয়ে মন্ত্ৰালয়ৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰে আৰু তাত থকা MLA বিলাকক প্ৰশ্ন সুধিবলৈ ধৰে কিন্তু কোনো মানুহে তেওঁলোকৰ লগত সহযোগ নকৰে আৰু তেতিয়াই তেওঁলোকে সেই ঠাইডোখৰলৈ যায় আৰু সেই ঠাইখিনিয়ে হৈছে গুজৰাটৰ গহৰা ৰেলৱে ষ্টেচন য'ৰ পৰা এই কাহিনীটো আৰম্ভ হয় যেতিয়া তেওঁলোকে এই ঠাইখিনিলৈ যায় তেতিয়া দেখিবলৈ পায় যে মানুহেৰে ভৰি আছে সেই ঠাইবোৰ ইয়াৰ কাষতে সেই ট্ৰেইনখনৰ যাত্ৰীবোৰৰ অৱশেষ তেওঁলোকে একো উমঘামে নাপায় আসলতে তাতে হৈছে নেকি তথাপিও তেওঁলোকে আইডিয়া কৰে যে ট্ৰেইনখন হয়তো দুৰ্ঘটনা হয় আৰু যেতিয়াই তেওঁলোকে ভালদৰে চোৱাচিতা কৰিবলৈ আৰম্ভ কৰে তেতিয়া দেখিবলৈ পায় ওচৰে পাজৰে ডাঙৰ ডাঙৰ ইটা কাঁচৰ বটল তেলৰ ডাব্বা এইবোৰ য'তে ত'তে পৰি আছে তেতিয়া তেওঁলোকে বুজি পায় যে ট্ৰেইনখনত নিজে নিজে শৰ্ট সাৰ্কিট হোৱা নাই হয়তো কোনোবা মানুহে এই দুৰ্ঘটনাটো কৰিছে আৰু যেতিয়াই তেওঁলোকে এই সঁচা ৰিপৰ্টটো লবলৈ যায় তেতিয়াই তেওঁলোকক চেনেলৰ পৰা ফোন কৰে যে এই ঘটনাটো মিছা বুলি দেখুৱাব লাগে আৰু এই কামটো তেওঁলোকৰ কোনোবা সাংসদৰ মানুহে কৰিবলৈ দিয়ে আৰু তেতিয়াই এই হেড ৰিপৰ্টাৰজনীয়ে এই দুৰ্ঘটনাটো শৰ্ট সাৰ্কিট বুলি কয় কিন্তু সমৰ কুমাৰে এই ৰিপৰ্টটো ৰেকৰ্ডিং কৰি ভাল পোৱা নাছিল সেইবাবে তেওঁ নিজাববীয়াকৈ এই ৰিপৰ্টটোৰ ইনভেষ্টিগেশ্যন কৰিবলৈ ল'লে আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা কিছুমান মানুহৰ পৰা কথা জানি এটা সৰু ৰিপৰ্ট তৈয়াৰ কৰিলে আৰু EBT নিউজলৈ পঠিয়াই দিলে কিন্তু EBT নিউজৰ সেই অফিচাৰজনে সমৰ কুমাৰৰ সেই ৰিপৰ্টটো লুকাই থবলৈ আদেশ দিয়ে আৰু সমৰ কুমাৰক বেইজ্জত কৰি তাৰ পৰা ওলাই দিলে আৰু এনেদৰেই সমৰ কুমাৰে সেই কেছটোৰ পৰা দূৰ হৈ গৈ থাকিল আৰু লাহে লাহে এই দেশখনৰ মানুহবোৰেও এই সাবৰমতী এক্সপ্ৰেছৰ কথাবোৰ পাহৰিবলৈ ধৰিলে আৰু EBT নিউজৰ চেনেলটো দেশখনৰ ভিতৰত নাম্বাৰ 1 চেনেল হিচাপে গঢ়ি উঠে নতুন নতুন এমপ্লয়ীবোৰেও কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু হঠাতে এদিন এটা এমপ্লয়ীৰ আগমনে এই কাহিনীটোত যেন এটা নতুন টুইষ্ট লৈ আহিলে আমি দেখিবলৈ পাওঁ এজনী নতুন ছোৱালীয়ে সেই চেনেলটোত জইন কৰিছে আৰু তেওঁ সেই হেড ৰিপৰ্টাৰজনীক ইনস্পায়াৰ হৈ তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে যিহেতু দেশখন বিকাশৰ দিশে আগবাঢ়িছে সেইবাবে EBT নিউজৰ ৰিপৰ্টাৰবোৰে এদিন গুজৰাটলৈ গমন কৰে তেওঁলোকে ভাবে যে নতুন মিনিষ্ট্ৰীয়ে তেওঁলোকক কাম কৰিবলৈ উৎসাহ দিব আৰু নতুন নতুন কাম কৰিবলৈ প্ৰেৰণা যোগাব কিন্তু কথাটো যেন কৰবাত উলটি গ'ল যে নতুন মিনিষ্ট্ৰীয়ে তেওঁলোকক সেই আগৰ সাবৰমতী এক্সপ্ৰেছ ৰিপৰ্টটো ভেৰিফাই কৰিবলৈ অৰ্ডাৰ দিলে আৰু সেই কথাটো শুনি তেওঁলোক আচৰিত হৈ পৰে আৰু লগে লগে তেওঁলোকে দিল্লীলৈ ৰিটাৰ্ণ হৈ সেই কেছটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবলৈ ল'লে কিন্তু EBT মেম্বাৰৰ হাতত কোনো ধৰণৰ এনেকুৱা ৰিপৰ্টাৰ নাই যোনে এই কেছটো ৰিঅপেন কৰিবলৈ আহিব তেওঁলোকে ডিচাইড কৰিলে
যে নতুন যিগৰাকী ছোৱালী আহিছে সেই ছোৱালীজনীৰ ওপৰত এই কেছটো জাপি দিয়া যাব আৰু যদি ছোৱালীজনীয়ে নিজাববীয়াকৈ কিবা নতুন ৰিপৰ্ট আনে তেতিয়াহ'লে সেই ছোৱালীজনীক নিলম্বন কৰি দিয়া হ'ব আৰু সেইদিনাখনৰ পৰাই সেই নতুন ছোৱালীজনীক সেই কামটো কৰিবলৈ অনুমতি দিলে আৰু ছোৱালীজনীও সেই ৰিপৰ্টটো ইনভেষ্টিগেশ্যন কৰিবলৈ লাগি গ'ল আনফালে আমি দেখিবলৈ পাওঁ সেই ছোৱালীজনীয়ে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু লাহে লাহে যেতিয়া তাই ভিডিঅ'বিলাক চাবলৈ আৰম্ভ কৰিলে তেতিয়া তাই গম পালে যে এটা ক্লিপেই বহুত কেইটা এংগেলৰ পৰা শ্বুট কৰি সেই একেখিনি কথাই কৈ গৈছে আৰু সেই ক্লিপবোৰত কোনো ধৰণৰ তাই নতুনত্ব নেদেখিলে তেতিয়া তাই নতুন ভিডিঅ'ৰ সন্ধানত সেই কাষতে থকা কৰ্মচাৰীজনক সুধিলে যে কিবা নতুন ভিডিঅ' আছে নেকি যিটো ভিডিঅ'ৰ পৰা তাই ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিব পাৰিব তেতিয়া মানুহজনে কয় যে এটা ক্লিপ মোৰ তাত আছে আৰু মই তোমাক দিব পাৰোঁ আৰু সেই ক্লিপটোৰ পৰাই তুমি এই কাহিনীটোৰ আচল ঘটনাটো গম পাবা আৰু তেতিয়াই তেওঁক ভালদৰে ৰাখিবলৈ দিয়া সেই সমৰ কুমাৰৰ ক্লিপটো তেওঁ দি দিয়ে আৰু তাৰ পিছতেই এই কাহিনীটোৰ আচল কথাবোৰ আগলৈ আহে আৰু এদিন সেই ছোৱালীজনীয়ে সমৰ কুমাৰক লগ ধৰিবলৈ সমৰ কুমাৰৰ ওচৰত যায় কিন্তু সমৰ কুমাৰে সেই কেছটো নতুনকৈ ইনভেষ্টিগেশ্যন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে কিয়নো সেই কেছটো হ'বলৈ আজি 4-5 বছৰেই হ'ল আৰু সি কেতিয়াও ভবা নাই যে 4-5 বছৰৰ পিছত এই ৰিপৰ্টটো কোনোবাই ৰি-ইনভেষ্টিগেশ্যন কৰিবলৈও মোৰ ওচৰত আহিব অৱশেষত সমৰ কুমাৰে সেই ৰিপৰ্টাৰজনীৰ লগত ইনভেষ্টিগেশ্যন কৰিবলৈ মান্তি হয় আৰু লগে লগে গুজৰাটৰ গোধৰা ৰেলৱে ষ্টেচনলৈ ৰাওনা হয় আৰু এইটোৱেই সেইটো ঠাই যিটো ঠাইৰ পৰা সমৰ কুমাৰৰ এই জাৰ্ণিটো শেষ হৈছিল কিন্তু এই ইনভেষ্টিগেশ্যনৰ পৰাই সমৰ কুমাৰৰ এই জাৰ্ণিটো আৰম্ভ হ'ব তেওঁলোক দুয়োৱে সেই ঠাইডোখৰ পোৱাৰ পিছত পোনপ্ৰথমে সেই ডাব্বাটোলৈ যায় যিটো ডাব্বাত এই ঘটনাটো ঘটিছিল আৰু তেওঁলোকে ক্লুবোৰ বিচাৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়াই ক্লুবোৰ বিচৰা আৰম্ভ কৰে তেওঁলোকে দেখিবলৈ পায় যে এই ঘটনাটোৰ আঁৰৰ কথাবোৰ আৰু লগে লগেই তেওঁলোকে এই ঘটনাটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে সেইবোৰ মানুহৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে যিবোৰ মানুহে সেই দুৰ্ঘটনাটো হোৱাৰ দিনাখন সেই ঠাইখিনিত উপস্থিত আছিল আৰু তেওঁলোকৰ ওচৰত গৈ প্ৰশ্ন কিছুমান সোধে তথাপিও তেওঁলোকে ঘাট প্ৰতিঘাতৰ মাজেৰেও সেই মানুহবিলাকক বিচাৰে অৱশেষত দুজন মানুহৰ কথা গম পায় এজনী ছোৱালী আৰু এজন ল'ৰা তেওঁলোকে ছোৱালীজনীৰ ঘৰলৈ গৈ কথাবোৰ সোধে তেওঁলোকে গম পায় যে সেই মানুহখিনিয়ে তেওঁলোকক যেন এটা বেলেগ কাহিনীহে কৈ আছে আৰু তেতিয়াই তেওঁলোকৰ ওপৰত সন্দেহ হয় আৰু তাৰ পৰা তেওঁলোক ওলাই আহে তাৰ পিছত তেওঁলোকে সেই ল'ৰাজনক বিচাৰি ল'ৰাজনৰ ওচৰলৈ যায় তেতিয়া গম পায় যে ল'ৰাজন এতিয়াও সেই আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চত আছে এতিয়া সমৰ শৰ্মাই এখন ডুপ্লিকেট আইডি উলিয়ায় আৰু ডুপ্লিকেট আইডিখন লৈ দুয়োৱে সেই স্পেচিয়েল ব্ৰাঞ্চত সেই ল'ৰাজনক লগ কৰিবলৈ যায় আৰু ল'ৰাজনে দুয়ো ৰিপৰ্টাৰক সকলোবোৰ কথাই বিৱৰি কয় যে কেনেদৰে দুটা সম্প্ৰদায়ৰ মাজত কাজিয়া লাগি সেই ট্ৰেইনখন জ্বলাই দিলে আৰু এইখিনি কথা শুনি তেওঁলোক আচৰিত হৈ গ'ল আৰু এটাৰ পিছত আনটো কথা ল'ৰাজনে ক'বলৈ আৰম্ভ কৰিলে পোনপ্ৰথমে সেই তেলবোৰৰ ব্যৱস্থা কৰা হ'ল আৰু যেতিয়াই ট্ৰেইনখন ষ্টেচন পায় তেতিয়াই লাখ লাখ মানুহ সেই ট্ৰেইনৰ ফালে দৌৰিলে আৰু ট্ৰেইনখনক শিল মাৰিবলৈ আৰম্ভ কৰিলে যেতিয়া মানুহবোৰে ভয়তে খিৰিকীবিলাক বন্ধ কৰি দিলে আৰু তেতিয়াই কিছুমান মানুহে সেই খিৰিকী দৰ্জাবোৰ তাৰেৰে বান্ধিবলৈ ধৰিলে আৰু তেলৰ সেই ডাঙৰ ডাঙৰ গেলানবোৰ সেই ডাব্বা দুটাত ঢালি দিলে আৰু জুই লগাই দিলে আৰু সেই সকলোবোৰ কথা তেওঁলোকে ৰেকৰ্ড কৰিলে আৰু যেতিয়াই তেওঁলোকে ৰেকৰ্ড কৰি অফিচলৈ আহি থাকে আৰু তেতিয়াই তেওঁলোকক কেইজনমান গুণ্ডাই পিছা কৰে আৰু তেওঁলোকৰ পৰা সেই টেপ ৰেকৰ্ডাৰটো লৈ যায় আৰু তাৰ পিছত তেওঁলোকে ছ'চিয়েল ৱৰ্কাৰ এজনীৰ লগত সেই টেপ ৰেকৰ্ডাৰটো আনিবলৈ সেই গুণ্ডাকেইটাৰ ঘৰলৈ যায় আৰু তাত এজন মানুহ থাকে যিজন তেওঁলোকৰ হেড আৰু তেৱেই সেই মেইন কালপ্ৰিটজন যিজন মানুহে সেই দুই সম্প্ৰদায়ৰ মাজত কাজিয়া লগাই সেই ট্ৰেইনৰ ডাব্বা দুটাক জুই লগাই দিয়ে সমৰে এই সকলোবোৰ কথা শুনাৰ পিছতো তেওঁ একো কৰিব নোৱাৰে কাৰণ সেই মানুহজনৰ বিৰুদ্ধে তেওঁলোকৰ তাত কোনো এভিডেন্স নাই আৰু সেইবাবে তেওঁলোকে সেই মানুহজনৰ কথা পুলিচৰ আগতো ক'ব নোৱাৰে তথাপিও সেই মানুহজনক সমৰ কুমাৰে এৰি নিদিলে যিমান বেয়াকৈ ক'ব লাগে যিমান গালি গালাজ পাৰিব লাগে সকলোখিনিয়ে কৰে আৰু এইখিনি কথাও ক'লে যে সেই দুৰ্ভগীয়াবোৰে কেতিয়াও জাষ্টিচ নাপালে সেই দুৰ্ভগীয়াবোৰক জাষ্টিচ দিবৰ বাবে সমৰ কুমাৰে সদায় ৰেডি আছে আৰু সি দিবই আৰু এই কথাখিনি কৈ তেওঁলোক দুয়োৱে তাৰ পৰা ওলাই আহে আৰু এনেকৈ বহু বছৰ পাৰ হৈ গ'ল কিন্তু সাবৰমতী এক্সপ্ৰেছৰ সেই মানুহবোৰে
কেতিয়াও জাষ্টিস নাপালে। অৱশেষত 2017 চন আহিল আৰু তেতিয়াই নতুন চৰকাৰৰ কাৰ্যকালত এটা নতুন চেনেলৰ আৰম্ভণি হ'ল। যিহেতু ইণ্ডিয়া এতিয়া ভাৰত নামে পৰিচিত হ'ল, সেইকাৰণে সেই চেনেলটোৰ নামো হ'ল ভাৰত নিউজ। আৰু সেই চেনেলটোতে অৱশেষত এজন নিউজ ৰিপৰ্টাৰে সেই সকলো সাবৰমতী এক্সপ্ৰেছত মৃত্যুবৰণ কৰা সকলোখিনি মানুহক জাষ্টিস প্ৰদান কৰে। আৰু সেই ৰিপৰ্টাৰজনেই হ'ল সমৰ কুমাৰ।